বংকোৱাল কৃষি বান্ধৰ চিগাঁও অংশ পৰিদৰ্শন সৰ্বু সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ কমাৰগাঁও থানাৰ অন্তৰ্গত বংকোৱাল কৃষি বান্ধৰ চিগাঁও অংশ পৰিদৰ্শন কৰিবলৈ আহি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীয়ে বংকোৱাল কৃষি বান্ধৰ চিগাঁও অংশ পৰিদৰ্শন কৰি চিগা বান্ধটো তীব্ৰ গতিত মেৰামতি কৰা আৰু বিকল্প যাতায়াত ব্যৱস্থা কৰিব বুলি কৰা ঘোষণা অসাৰ হৈ পৰিছে। লেহেম গতিত বান্ধটোৰ মেৰামতিৰ কাম চলিছে আৰু আজি কুপতি বিকল্প যাতায়াত ব্যৱস্থা নোহোৱা বিষয়টোত ক্ষোভ প্ৰকাশ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে। অসমত বানপানী হ'ব বুলি অসম চৰকাৰে প্ৰস্তুত নাছিল। কিছুদিনৰ আগতে শাসকীয় পক্ষই অসমত আৰু বানপানী নহয়, অসমত বানপানীৰ কথা পাহৰিবলৈ উচ্চ স্তৰে কৈছিল। বানপানী নিৰ্মূলৰ কাৰণে অসম চৰকাৰ চিৰিয়াছ নহয়, কেৱল টুলুঙা কথা কৈ বানপানীৰ দৰে স্পৰ্শকাতৰ বিষয়টো তল পেলাব খোজে শাসকীয় মন্ত্ৰী বিধায়কে। অসমৰ চৰকাৰৰ যদি টকা নাই, প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি বিচাৰি শাসক বিৰোধী সৰ্বদলীয় প্ৰতিনিধি দল যাবলৈ প্ৰস্তুত আছো বুলি কয় বিধায়ক তালুকদাৰে। অসমৰ মথাউৰিবোৰ মেৰামতি আৰু সবলীকৰণ কৰাত গুৰুত্ব নিদিলে অসম চৰকাৰে বুলি কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে। আনহাতে CPIM ৰাজ্যিক সমিতিৰ তৰফৰ পৰা বানাক্ৰান্ত বংকোৱালবাসীয়ে বান্ধৰ চিগাঁও অংশদি যাতায়াত কৰিব পৰাকৈ এখন নাৱৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। ইপিনে জীপাল শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহে দুৰ্যোগৰ সময়ত বংকোৱাললৈ অহা মনোৰঞ্জন তালুকদাৰক ধন্যবাদ জনায় আৰু বান পৰিস্থিতিৰ বিষয়টোক সদনত সজোৰে উত্থাপন কৰিবলৈও আহ্বান জনায়। অতি দুৰ্ভাগ্যজনক ঘটনা। ইয়াত যেনেকৈ মথাউৰিটো ছিঙিলে, এই মথাউৰিটো তেওঁলোকে পকী কৰিব লাগিছিল, পকী নকৰিলে। তাতকৈ ডাঙৰ উদ্বেগজনক ঘটনাটো হৈছে ইয়ালৈকে আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আহিছে, পীযুষ হাজৰিকা আহিছে, তাৰ পিছদিনাখন মুখ্যমন্ত্ৰীও আহিছে। মুখ্যমন্ত্ৰী অহাৰ পিছতো কাম যি তৎপৰতাৰে চলিব লাগিছিল, ইয়াক প্ৰটেক্ট কৰা কামখিনি, যাতে ইয়াত জিঅ' বেগটো বহাই দি পেলাই এইখিনি ফিল আপ কৰি দিয়াৰ যিটো কাম মানে খুব ক্ষিপ্ৰতাৰে চলিব লাগিছিল, সেই ক্ষিপ্ৰতাৰে কামখিনি চলা নাই। আৰু মুখ্যমন্ত্ৰী ভাৰ্বেলি অৰ্ডাৰ দি গ'ল, এইটো ইমিডিয়েট পিছদিনাখনেই ইয়াতে যাতায়াতৰ এটা ব্যৱস্থা কৰি দিব। আজি যিটো মই অৱস্থা প্ৰত্যক্ষ কৰোঁ একটা দংকলত, বহু সংখ্যক মানুহ, কেইবা হাজাৰ মানুহ, তেওঁলোকৰ যাতায়াত বিচ্ছিন্ন হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰী কোৱাৰ পিছতো যেতিয়া এটা বিকল্প যাতায়াতৰ ব্যৱস্থা নকৰে, অন্ততঃ এখন নাওটো লগাই দিব পাৰে। ডাঙৰ নাও এখন লগাই দিলে বা কেইবাখনো নাও যদি পাতি দিয়া যায়, তেতিয়াহ'লে ওপৰেদি অহা যোৱা কৰিব পাৰি। মুখ্যমন্ত্ৰীৰ কথাও অসাৰ হৈছে। তো সেইকাৰণে মুখ্যমন্ত্ৰী কৈ যোৱাৰ পিছত যি তৎপৰতাৰে ইয়াতে যোগাযোগৰ ব্যৱস্থাটো কৰি দিব লাগিছিল। সিপিনেও ভাঙিছে, সিপিনে এখন বাঁহৰ ফুটব্ৰিজ দি পেলাই মানুহে অহা যোৱা কৰি আছে। যে ইয়াতে অসম চৰকাৰে বানপানীটো এনেকৈ আহিব পাৰে, এনেকৈ মথাউৰি ভাঙিব পাৰে, 40টা মথাউৰি ভাঙি যাব পাৰে, বিভিন্ন মানুহ মৃত্যুৰ মুখত পৰিব পাৰে, এই ধৰণে গোটেই ৰাজ্যখন ডুবি যাব পাৰে। প্ৰায় 32খন জিলা ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই কথাটো অনুমানেই কৰিব পৰা নাছিল, তেওঁলোকে অনুমান নকৰিলে। যোৱা বছৰৰ বিধানসভাত মই যেতিয়া বিষয়টো উত্থাপন কৰিছিলোঁ, তেতিয়া তেওঁলোকে তাচ্ছিল্য কৰি কৈছিলে শাসকীয় পক্ষৰ পৰা, ফৰগেট এবাউট ফ্লাডত পাহৰি যাওক, অসমত আৰু ফ্লাড নহয়। আৰু ঘটাৰ ফলত যিখন চৰকাৰ ফ্লাড হ'ব বুলি ধৰি নলয়, যে ফ্লাড নহয়, তেওঁলোকে সাজুও নাছিল। এতিয়া তেতিয়াহ'লে কলিয়াবৰত কোনে বনোৱা মথাউৰি ভাঙিছে? তাতেতো আমাৰ স্বাস্থ্যমন্ত্ৰীৰ ভায়েকে বনোৱা মথাউৰি ভাঙিছে। এইটোতো তৰুণ গগৈৰ দিনত ভঙা নহয়। এইবিলাক টুলুঙা কথা, এইবিলাক একেবাৰে টুলুঙা কথা। এইবিলাক কথা ক'ব নালাগে, কাৰণ দিনত বান্ধিছে, তাৰ আগত কাৰোবাৰ দিনত বান্ধিছে, প্ৰফুল্ল মহন্তৰ দিনত বান্ধিছে। সেই মথাউৰিবিলাক তদাৰকী কৰা, সেইবিলাক মথাউৰি ষ্ট্ৰেংথেন কৰা, ৰিপেয়াৰ কৰা, আৰু তাৰ কাৰণেই মথাউৰি পকীকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। তাক পকীকৰণ কৰি ষ্ট্ৰেংথেন কৰা, এই কামবিলাক কাৰ আছিল? 8টা বছৰতো তেওঁলোকে অসমত বানপানী নহ'ব বুলি শুয়ে থাকিলে, যিটো লৈ পেলাই আমি চিন্তিত। আৰু নিশ্চিতভাৱে এইবাৰ বিধানসভা, এতিয়া শুনিছোঁ 22 আগষ্টৰ পৰা বহিব। এই বিধানসভাতো এই বিষয়টো, বন্যাৰ যিটো সমস্যা, বন্যাই কেনেকৈ মানুহক নিথৰুৱা কৰিছে, কিমান মানুহ মৃত্যুৰ মুখলৈকে ঠেলি দিলে, সমগ্ৰ অসমখন ক্ষতিগ্ৰস্ত হৈছে, 32খন জিলা ক্ষতিগ্ৰস্ত হৈছে। আৰু এই চৰকাৰৰ নিষ্কৰ্মা যিটো ৰূপ, তেওঁলোকে যি ধৰণে অৱহেলা কৰিলে এই সমস্যাক মোকাবিলা কৰাৰ ক্ষেত্ৰত, এই বিষয়টো আমি সজোৰে নিশ্চিতভাৱে উত্থাপন কৰিম। তাতে যদি গণ্ডগোল লাগিলে এছেম্বলিত লাগিব, কাৰণ পীযুষ হাজৰিকা আহোঁতে ইয়াতে এটা জনসাধাৰণক তাচ্ছিল্য কৰি মন্তব্য দিয়াৰ ফলত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিলে।
এতিয়া দুৰ্গত মানুহক উদ্ধত কথাটো কোৱা উচিত নহয়। মানুহৰ যিটো দুৰ্দশা পীযুষ হাজৰিকাই গুৱাহাটীত বহি থাকি বুজি নাপাব, আহিলেও বুজি নাপাব। আহিছে, দৌৰি আহিছে মানুহক দেখাবলৈ, কিন্তু ফ'ল' আপ একশ্যন কি কৰিছে এইটো চাব লাগিব। আমি সেইকাৰণে এই বিষয়টো তৎপৰতাৰে আজি মই ক'ম, কালি মুখ্যমন্ত্ৰীক দেখা কৰাৰ মই ইতিমধ্যে ব্যৱস্থা কৰি আহিছোঁ যে কালি দেখা কৰোঁ। মই ক'ম যে আপুনি কৈ অহাৰ পিছতো ডাংফলত কেলেই হোৱা নাই কমিউনিকেশ্যনৰ ব্যৱস্থাটো। কালিয়ে মই মুখ্যমন্ত্ৰীৰ কৰ্ণগোচৰ কৰিম যে আপুনি নিজে কৈ আহিলে, পাব্লিকলি কৈ আহিলে, পিছদিনাই আৰম্ভ হ'ব, এতিয়ালৈকে কিয় আৰম্ভ হ'ব? তাত য'ত 40টা মথাউৰি ভাঙিছে, 32খন জিলা আক্ৰান্ত হৈছে, তাত কিমান ক্ষতি হৈছে, ক্ষতিৰ এছেছমেণ্টটো ষ্টেট গভৰ্ণমেণ্টে কৰক। ষ্টেট গভৰ্ণমেণ্টে সেই পুঁজিটো ব্যৱস্থা কৰক। যদি পুঁজিটো ব্যৱস্থা কৰিব নোৱাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টক পাওক। আমি ৰাজি আছোঁ, এছেম্বলিৰ পৰা যদি অল পাৰ্টি ডেলিগেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰলৈকে যাব লাগে, তাৰ কাৰণে আমি ৰাজি আছোঁ। কিন্তু আমাক সেই টকাটো দিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেই টকাটো দিব লাগিব, বিশেষ পেকেজটো ল'বই লাগিব। কাৰণ ইয়াৰ কাৰণে যদি আজি ইয়াতে 10,000 কোটি টকা বা 5,000 কোটি টকা আমাৰ ক্ষতি হৈছে, এই 5,000 কোটি টকা ষ্টেট গভৰ্ণমেণ্টে যদি যোগাৰ কৰিব নোৱাৰে, তেওঁলোকে পাৰা বুলি ক'ব। যে পাৰা বুলি ক'লেতো একশ্যন কৰিব লাগিব, দেখুৱাব লাগিব, সেই টকাটো খৰচ কৰিব লাগিব, দেখুৱাব লাগিব, কামটো কৰিব লাগিব। যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকে মুক্তভাৱে কওক যে অল পাৰ্টি এছেম্বলি এজ এ হোল আমি মুভ কৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰলৈকে, এইখিনি আমাৰ ক্ষতি হৈছে, এই ক্ষতিখিনি আপোনালোকে পূৰণ কৰি দিয়ক। অসমৰ বন্যা, তাতে বহি পেলাই অমিত শ্বাহে 50টা পুখুৰী খান্দি দিলেই অসমৰ বন্যাৰ সমস্যা সমাধান হ'ব, এনেকুৱা ষ্টুপিড কথা বতৰা কোৱাতকৈ তেওঁলোকে পুঁজিটো দিয়ক। পুঁজিটো দিলে অন্ততঃ ৰাজ্যখন পুনৰ্গঠন কৰাৰ কাৰণে আমি উদ্যোগ ল'ব পাৰিম। ঠিক আছে। আজি আমি বিশেষকৈ অসম বিধানসভাৰ আটাইতকৈ সৰব যিগৰাকী সুবক্তা আৰু সুনেতৃত্ব বহন কৰি অহা প্ৰগতিশীল এক বামপন্থী দলৰ নেতা, CPMৰ নেতা মনোৰঞ্জন তালুকদাৰৰ আগমনৰ খবৰ পাই আমিও উৎসাহিত হ'লোঁ যে অন্তত পক্ষে আমাৰ এই অঞ্চলৰ বোকাখাটৰ এই বৃহৎ অঞ্চলটোৰ যি ক্ষতিগ্ৰস্ত হৈছে, বংকোৱালৰ মথাউৰি, আজি তেওঁলোকৰ বিভাগীয় পীযুষ হাজৰিকাহঁতৰ দৰে দম্ভালি মৰা মন্ত্ৰীবিলাকৰ যি নিষ্কৰ্মা, তেওঁলোকৰ অকৰ্মণ্যতা, উদাসীনতা আৰু তেওঁলোকৰ ছুপাৰ নেগলিজেঞ্চিৰ কাৰণে যে আজি মথাউৰি যে ভাগিব লগা হৈছে, এই গোটেই ঘটনাটোক যাতে বিধানসভালৈকে আমি বাৰ্তাটো পঠাবগৈ পাৰোঁ, আমাক এটা মাধ্যম লাগিছিল। কাৰণ আমি মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাহঁতৰ দৰে মন্ত্ৰীবোৰ বা অন্যান্য পালিপহৰীয়া মন্ত্ৰী সকলোৰে বতৰাবিলাক আকাশতে, এই যে বাইটটো দিলে সাংবাদিকৰ যে তেওঁলোকে কথাবোৰ কোৱা কথাটো ইয়াত ক'ব, ঠিকেই ক'ব, কিন্তু একেটা কথাকে কিন্তু তেওঁলোকে পাব্লিছ হ'বলৈ নিদিয়ে, হাউচত চব ব্লক কৰি দিয়ে। গতিকে আমি তেওঁলোকৰ ওপৰত যে একদমেই আশ্বস্ত নহয়, আমি আস্থা নাই, বিশ্বাস নাই। সেইকাৰণে এনেকুৱা এটা বিৰোধী শিবিৰৰ শক্তিশালী এগৰাকী বিধায়কে অন্তত আমাৰ যি বিননি, গোলাঘাট জিলাৰ যে চকুলোৰ নাম হৈছে বংকোৱাল, এই বংকোৱালৰ কথা আজি গুলুং টেমেৰা মথাউৰি চিগু অৱস্থা আছে। যদি ভদিয়া বানৰ সোঁতে যদি পায়, এবাৰ দুগুটিমুখত 4টা ইতিমধ্যে তাত ফুটা ওলাই গৈছে। তাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰে ৰাইজে, পিপলছ প্ৰজেক্ট কৰি পেলাই তাত প্ৰতিহত কৰি ৰাখিছে। গতিকে আমি এই সকলোবোৰ বাৰ্তা, পশুধনৰ যি সমস্যা, আজি কৃষিমন্ত্ৰী অতুল বৰাৰ নাটকীয় ইনজেকশ্যন দি পুৰা কাৰবাৰ, সকলোবিলাক কথাকে যাতে উপস্থাপন যাতে বিধানসভাত কৰেগৈ, সেইটোকে আমি আবেদন জনাবৰ কাৰণে তেখেত অহা বুলি গম পাই আমি কোঠাটো খাই আহিছোঁ। আৰু আপোনাৰ আশা কৰিছোঁ ইমান দিনৰ পৰিক্ৰমাৰ পাছত অন্তত পক্ষে আজিৰ স্থিতিৰ ফলশ্ৰুতিৰ পাছত মই ভাবোঁ যে বিধানসভাত সঠিকভাৱে বংকোৱালৰ বিননিৰ কথা আমাৰ বিধানসভাৰ মজিয়াত উপস্থাপন হ'ব, ৰেকৰ্ডেড হ'ব। এটলিষ্ট তেওঁলোকে কথাটো গাপ দি ৰাখিব নোৱাৰিব, এই কথা অন্তত আমি আজি জীপাল কৃষক শ্ৰমিক সংঘে মনে প্ৰাণে বিশ্বাস কৰিব পৰাকৈ আমি আশ্বস্ত হৈছোঁ। বাংকোৱালত মথাউৰি যিটো ভাঙিলে, এই ভঙা অংশটো 2 তাৰিখে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰা বুলি আমি জানিব পাৰিছোঁ। তেওঁ তেতিয়াই কৈছিল যে তাৎক্ষণিকভাৱে ইয়াতে এটা যাতায়াতৰ ব্যৱস্থা কৰা দৰকাৰ, কাৰণ এই বান্ধটো ভঙাৰ ফলত সিটো পাৰৰ যিখিনি মানুহ, সেইটো হয়তো কেইবা হাজাৰ মানুহ ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোক সম্পূৰ্ণভাৱে যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। গতিকে এই কামটো তেওঁ তাৎক্ষণিকভাৱে কৰাৰ নিৰ্দেশ দিছিলে। 2 তাৰিখৰ পৰা আজি 14 তাৰিখ, তাৰমানে 12 দিন হৈ গ'ল, এতিয়ালৈকে বোলে যোগাযোগৰ কোনো ব্যৱস্থা হোৱা নাই। আমি নিজে দেখিছোঁ সিপাৰৰ মানুহে আমাক চাই আছে, তেওঁলোকে কিবা এটা ক'ব বিচাৰে, কিন্তু তেওঁলোকৰ অহাৰ কোনো উপায় নাই। গতিকে আমি তাৎক্ষণিকভাৱে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ দলৰ ফালৰ পৰা এই অঞ্চলৰ মানুহৰ যাতায়াতৰ কাৰণে অন্ততঃ এখন নাৱৰ ব্যৱস্থাটো আমি আজিয়ে কৰি দিম। মানে নাওখনটো আমি দিব নোৱাৰোঁ, স্থানীয় ৰাইজে দিব লাগিব। ইয়াৰ কাৰণে যিটো প্ৰয়োজনীয় খৰচ আমি দিম, এইটো আমি CPMৰ অসম ৰাজ্যিক কমিটিৰ ফালৰ পৰা ইয়াতে ঘোষণা কৰিছোঁ। কমাৰগাঁৱৰ পৰা পৱন কামানৰ ৰিপৰ্ট, অসম টুডে।